কাইলৈ ৰাতিপুৱা 10:30 ঘোষণা হ'ব অতি প্ৰত্যাশিত এইচএছৰ চূড়ান্ত ফলাফল। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যে 28 এপ্ৰিল 10:30 বোৰ্ডে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। মুঠ 12টাকৈ ৱেবছাইটত এইচএছৰ ফলাফল উপলব্ধ হ'ব। এই ৱেবছাইটবোৰ কি আৰু কিদৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল অতি সহজতে চেক কৰিব পাৰে এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকক এই 12টাকৈ ৱেবছাইট দেখুৱাই দিব বিচাৰোঁ যি ৱেবছাইটবোৰত কাইলৈ দিনৰ 9 বজাৰ লগে লগে এইচএছৰ ফলাফল উপলব্ধ। এই ৱেবছাইটবোৰৰ প্ৰথম যিটো ৱেবছাইট এইটো হৈছে hsec.assam.gov.in। 2 নম্বৰ যিটো ৱেবছাইট এইটো হৈছে www.assamresult.in। 3 নম্বৰ যিটো ৱেবছাইট এইটো হৈছে assamjobalerts.com। 4 নম্বৰ ৱেবছাইটটো হৈছে www.indiaresults.com। তাৰপিছৰ যিটো ৱেবছাইট 5 নম্বৰ ৱেবছাইট এইটো হৈছে www.schools9.com। নেক্সট ৱেবছাইটটো হৈছে www.results.shiksha। এই ৱেবছাইট যিবোৰ মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ এই ৱেবছাইটবোৰত কাইলৈ ফলাফল উপলব্ধ হ'ব। এই ৱেবছাইটবোৰ হৈছে অফিচিয়েল ৱেবছাইট, ইয়াতেই আপোনালোকে নিজৰ ফলাফল চেক কৰিব পাৰিব। 7 নম্বৰ যিটো ৱেবছাইট এইটো হৈছে www.iresults.in। তাৰপিছৰ যিটো ৱেবছাইট এইটো হৈছে iresults.net। নেক্সট যিটো ৱেবছাইট এইটো হৈছে www.vidyavision.com। 10 নম্বৰ যিটো ৱেবছাইট এইটো হৈছে www.jagaranjosh.com। তাৰপিছৰ ৱেবছাইটটো হৈছে www.ndtv.com। আৰু 12 নম্বৰ যিটো ৱেবছাইট এইটো হৈছে indiaexpress.com। আৰু লগতে আৰু এটা ৱেবছাইট আছে যে www.firstresult.in। এই ৱেবছাইটটো আপোনালোকে নিজৰ ফলাফল চেক কৰিব পাৰিব। এই যি 12টা ৱেবছাইট মই কৈছোঁ এই ৱেবছাইটবোৰ হৈছে অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল অতি সহজতে চেক কৰিব পাৰিব। তো ফলাফল চেক কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন হ'ব নিজৰ ৰল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ। মই আপোনালোকক দেখুৱাই দিছোঁ, স্ক্ৰীণত প্ৰত্যক্ষ কৰিব যে প্ৰথমতে আছে ৰল, তাৰপিছতে আছে নাম্বাৰ আৰু নেক্সট আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এইবোৰৰ প্ৰয়োজন হ'ব কাইলৈ আপোনালোকে ৰিজাল্ট চেকৰ সময়ত, যেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ ৰল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰি গেট ৰিজাল্ট বা ছাবমিটত ক্লিক কৰিব লগে লগে নিজৰ ৰিজাল্টটো লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে এপ্লিকেশ্যনৰ যোগেদিও অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে। অফিচিয়েল এটা এপ্লিকেশ্যন হৈছে আপোনালোকৰ SSEB ৰিজাল্ট। এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে। ইয়াতে প্লে ষ্টৰৰ পৰা আপোনালোকে SSEB ৰিজাল্ট এইটো ডাউনলোড কৰি ইয়াৰ পৰাও আপোনালোকে অতি সহজতে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাব এই এপটো অ'পেন কৰাৰ পাছত আপোনালোকৰ ৰল নাম্বাৰৰ প্ৰয়োজন হ'ব, এণ্টাৰ ৰল, তাৰপিছতে এণ্টাৰ নাম্বাৰ, এইবোৰ এডমিট কাৰ্ডৰ পৰা আপোনালোকে এণ্টাৰ কৰি নেক্সটত এণ্টাৰ কেপচা আছে, কেপচাটো ইয়াতে যিদৰে লিখা আছে সেইদৰে ইয়াতে এণ্টাৰ কৰিব। তাৰপিছতে গেট ৰিজাল্টত ক্লিক কৰিলে আপোনালোকে নিজৰ ৰিজাল্টটো লাভ কৰিব। ইয়াৰ বাহিৰেও আপোনালোকে আৰু এটা এপ্লিকেশ্যন আছে, এই এপ্লিকেশ্যনটো আপোনালোকৰ হৈছে আছাম বোৰ্ড ৰিজাল্ট 2026। এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ইয়াৰ পৰাও আপোনালোকে নিজৰ ৰিজাল্টটো অতি সহজতে চেক কৰিব পাৰে। তো সকলো বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যে তেওঁলোকেও যাতে আগতীয়াকৈ প্ৰস্তুতি নিব পাৰে যে কিদৰে নিজৰ ফলাফলটো অতি সহজতে চেক কৰিব পাৰে। তো ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব বা পেজটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।